প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নৱোদয় বিদ্যালয় সমিতি আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ পৰা ওলোৱা বিভিন্ন টিচিং আৰু নন টিচিং পদৰ বিষয়ে। আৰু নৱোদয় বিদ্যালয়ৰ বিষয়ে জানেই, কেন্দ্ৰীয় বিদ্যালয়ৰ বিষয়ে আপোনালোকে জানেই। ভাৰত চৰকাৰৰ আণ্ডাৰত থকা অট'নমাছ অৰ্গেনাইজেশ্যন হয়। মিনিষ্ট্ৰী অফ এডুকেশ্যনে চোৱা চিতা কৰে আৰু লগত আছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, ভাৰত চৰকাৰ। গতিকে কি বিষয়ৰ পদ খালী তাৰ বিষয়ে জনাম। মুঠ নিয়াৰলি 10,000 পদ খালী হৈছে। যিহেতু অল ইণ্ডিয়া বেচিছত হ'ব, তো ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকৰ স্কুল আছে। হয়তো আপোনালোকৰ ঘৰৰ আশে পাশেও আপোনালোকে দেখা পাব পাৰে। 3টা ৱেবছাইট দিয়া আছে য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব। www.cbse.gov.in আৰু নহ'লে kbsangathan.nic.in নহ'লে নৱোদয়া.gov.in। এই 3টা ৱেবছাইটৰ ভিতৰত কোনোবা এটাত আপোনালোকে চুজ কৰিব পাৰে। তাৰ বাহিৰে TGT, PGT, PRT, নন টিচিং বিভিন্ন পদ খালী। ৰিজনেল লেংগুৱেজৰো পদ খালী, যেনে অসমীয়া হ'ব পাৰে, বড়ো হ'ব পাৰে, বেংগালী হ'ব পাৰে ইত্যাদি। আৰম্ভণিৰ পৰা শেষৰলৈকে সকলো কৈ যাম। প্ৰথমটো ইয়াত কৈছে এছিষ্টেণ্ট কমিশ্যনাৰ, তাৰপিছত হ'ল এছিষ্টেণ্ট কমিশ্যনাৰ একাডেমিক্স, তাৰপিছত প্ৰিন্সিপাল, তাৰপিছত ভাইচ প্ৰিন্সিপাল, তাৰপিছত আহিল পষ্ট গ্ৰেজুৱেট টিচাৰ্ছ। পষ্ট গ্ৰেজুৱেট টিচাৰ বহুত পদ খালী। হিন্দী, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, কমাৰ্চ, কম্পিউটাৰ ছায়েন্স, বায়'টেকনলজি। টোটেল আনৰিজাৰ্ভ 615, EWS 141, OBC NCL 390, SC 214, ST 105, টোটেল 1465। তাৰ বাহিৰে আহিল আমাৰ PGT। আগতো আছিলে কেন্দ্ৰীয় বিদ্যালয়, এতিয়া PGটো একেই, নৱোদয় বিদ্যালয়। হিন্দী, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, কমাৰ্চ, কম্পিউটাৰ ছায়েন্স, ফিজিকেল এডুকেশ্যন মেল ফিমেল ইত্যাদি পদ খালী। আৰু আনৰিজাৰ্ভ 634, EWS 146, OBC NCL 403, SC 222, ST 108, 1513 টোটেল। তাৰপিছত আহিল পষ্ট গ্ৰেজুৱেট টিচাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ MILO পদ খালী। অসমীয়া টোটেল 5টা পদ খালী। গাৰো, তামিল, তেলেগু, উৰ্দু, বাংলা, মণিপুৰী ইত্যাদি পদ খালী। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনত হিন্দী, ইংলিছ, সংস্কৃত, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, ছায়েন্স, ফিজিকেল এণ্ড হেল্থ এডুকেশ্যন, আৰ্ট এডুকেশ্যন, ৱৰ্ক এক্সপিৰিয়েঞ্চ, স্পেচিয়েল এডুকেটৰ TGT পদ খালী। টোটেল আনৰিজাৰ্ভ 1153, EWS 275, OBC NCL 749, SC 414, ST 203, টোটেল 2794। লাইব্ৰেৰিয়ানো পদ খালী। টোটেল 61, আনৰিজাৰ্ভ EWS 14, OBC NCL 39, SC 22, ST 11, টোটেল 147। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ নৱোদয় বিদ্যালয়সমূহত পদ খালী হৈছে হিন্দী, ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, ছায়েন্স, TGT ফিজিকেল এডুকেশ্যন মেল ফিমেল, TGT আৰ্টছ, কম্পিউটাৰ ছায়েন্স, মিউজিক, লাইব্ৰেৰী, স্পেচিয়েল এডুকেটৰ। এইটো বহুত পদ খালী আছে, আপোনালোকে নিজে টোটেলটো চাই ল'ব পাৰে। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ থাৰ্ড লেংগুৱেজ অসমীয়াৰো বহুত পদ খালী। বড়ো, গাৰো, গুজৰাটী, কানাড়া, খাচী, মালায়ালাম, মাৰাঠী, মিজো, নেপালী, ওড়িয়া, পাঞ্জাবী, তামিল, তেলেগু, উৰ্দু, বাংলা, মণিপুৰী। প্ৰাইমেৰী টিচাৰ পদ খালী। স্পেচিয়েল এডুকেটৰ PRT মিউজিক। নন টিচিং বহুত পদ খালী। এডমিনিষ্ট্ৰেটিভ অফিচাৰ, ফাইনেন্স অফিচাৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, জুনিয়ৰ ট্ৰান্সলেটৰ, ছিনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, ষ্টেনো গ্ৰেড 1, গ্ৰেড 2 ইত্যাদি। নন টিচিং NBSত জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফ পদ খালী। আৰু ইয়াৰ বাহিৰে অন্যান্য গুৰুত্বপূৰ্ণ কথা মই জনাবলৈ চেষ্টা কৰিম। যদি আমি এছিষ্টেণ্ট কমিশ্যনৰ কথা কওঁ, ইয়াৰ কাৰণে কিন্তু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। গতিকে TGT PGTৰ বিষয়তে আপোনালোকে গম পায়েই। আমাৰ অসমত যি লাগে তাতো সেইটোৱে লাগে। পষ্ট গ্ৰেজুৱেট টিচাৰ বহুত চেলেৰি আৰু TGTও বহুত চেলেৰি, যিহেতু চেণ্ট্ৰেল হয়।
PGT ইংৰাজীৰ কাৰণে ইংৰাজী মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আৰু সকলো বিষয়তে মাষ্টাৰ ডিগ্ৰী থাকিলেহে আপোনালোকে PGTত এপ্লাই কৰিব পাৰিব। আৰু TGTৰ কাৰণে বৰ তেনেকুৱা নহয়। TGTৰ কাৰণে গ্ৰেজুৱেশ্যনত সেইটো পঢ়িলেই হ'ল, মাষ্টাৰ ডিগ্ৰী থকাৰ প্ৰয়োজন নাই। আৰু BEdটো লাগিবই, এইটো জানেই আপোনালোকে। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ দৰমহা 44,900 পৰা আৰম্ভ কৰি 1,42,400। বহুত ধুনীয়া দৰমহা। ইয়াৰ বাহিৰে নন টিচিঙৰো আপোনালোকে নিজে চাই ল'ব পাৰে। মই জাষ্ট কি পদ খালী আছিল সেইবোৰ কথা আপোনালোকক জনাই দিলোঁ। যিহেতু পৰীক্ষা পাতিব, গতিকে পৰীক্ষাৰ বিষয়ে মই কৈ দিছোঁ। পৰীক্ষা আপোনালোকৰ সকলো কাৰণে বেলেগ বেলেগকৈ পাতিব। টিচিঙৰ কাৰণে বেলেগ পৰীক্ষা, নন টিচিঙৰ কাৰণে বেলেগ পৰীক্ষা। চিলেবাছটো তেওঁলোকৰ ৱেবছাইটত দিয়া আছে। ৱেবছাইটত গৈ আপোনালোকে চেক কৰিলে সকলো তথ্য লাভ কৰিব। মই ৱেবছাইটৰ কথা আৰম্ভণিতে কৈ দিছিলোঁ। আৰু এপ্লিকেশ্যন ফিজো সকলোৱে বিভিন্ন ধৰণে দিব লাগিব। ক'ৰবাত 1500, 1200, 500 আৰু অ'পেন হ'ব 14 নৱেম্বৰ, লাষ্ট ডেট 4 ডিচেম্বৰ। ডেপ'জিট কৰিব পাৰিব 14 নৱেম্বৰ। আজিৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট 4 ডিচেম্বৰ। ইমানেই।